নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মা পুনৰবাৰ আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্ম চেণ্টাৰ দৰ্শনলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মোৰ তালৈ সুদূৰ বিশ্বনাথ চাৰিআলিৰ বিহালীৰ পৰা কেইজনমান বন্ধু আহিছে, যোনে যুটীয়াভাৱে ছাগলী পালন কৰিব লৈছে আৰু তেখেতসকলে আজি মোৰ পৰা এটা মেইল লৈছে। আহকচোন তেওঁলোকৰ পৰাই শুনো কি কৰিছে তেওঁলোকে। এজন দাদা তেখেত আহিছিল বিশ্বনাথ চাৰিআলিৰ পৰা আৰু আহি মোৰ গোটেই ফাৰ্ম চাই পেলাই এই মোৰ মেলটো লৈছে। ইয়াৰ বয়স প্ৰায় 3.5 মাহ 4 মাহ সোমাব আৰু তথাপিতো ইয়াৰো ভেকচিনেশ্যন হৈ গ'ল কমপ্লিট আৰু খুব সুন্দৰ কোৱালিটিৰ মেলটো আছে। মই নিজৰ মুখৰে কৈছোঁহে, আপোনালোকে ভিডিঅ'ত দেখা পাইছে আৰু ভিডিঅ'ত দেখা পালে একচুৱেলি ভিডিঅ'ত বা মোবাইলত যি ধৰণে দেখা যায় স্ক্ৰীণত যিমান ডাঙৰ বা কেনেকুৱা হয়, সন্মুখৰ পৰা দেখিলে বহুখিনি বেলেগ হয়। আজি দাদাও সেই কথাখিনিৰ বিষয়ে ক'ব, কাৰণ তেখেতেও মোবাইলত দেখা পাইছিল আৰু আজি আহি সন্মুখত দেখা পালেহি। আহকচোন তেওঁৰ পৰাই জানো। নমস্কাৰ দাদা, আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম শ্ৰী সুশীল মণ্ডল, মই বিশ্বনাথ চাৰিআলি বিহালী মৌজাৰ ৰৌমাৰী গাঁৱৰ যুৱক হয়। হয় হয়, তেখেতৰ লগত আৰু এজন আছে বন্ধু, তেওঁলোকে একেলগে কৰি আছে। হয়, আপোনাৰ নামটো ক'ব। মোৰ নাম বিনু ৰয়, মই বিশ্বনাথ চাৰিআলি বিহালী সমষ্টিৰ বটিয়ামাৰী পঞ্চায়তৰ অন্তৰ্গত। দাদাৰ ভিডিঅ'টো চাই পেলাই আহিছোঁ আমি। এতিয়া দাদা দিছে, আশা কৰোঁ দাদাই ভালে দিছে। হয় হয়, তো আপোনালোকে ভিডিঅ'ত দেখা পাইছিলে, মোৰ লগত আগতেও কথা পাতিছে আৰু ভিডিঅ'ত দেখাতকৈ আজি কিবা বেলেগ দেখা পাইছেনে সন্মুখৰ পৰা? বহুত ডিফাৰেঞ্চ পালোঁ আমি, চোৱাত বহুত ভাল লাগিছে। এনেকৈ আমিও কৰিম বুলি আশাবাদী আদৰ্শ হিচাপে লৈছোঁ আৰু আমি। হয়, নিশ্চয় নিশ্চয়, কাৰণ মই আগতেও কৈছোঁ যে মই ফাৰ্মখন কৰিছোঁ একমাত্ৰ আমাৰ মানুহখিনিয়ে যাতে ভাল কোৱালিটিৰ বস্তু এটা পায় আৰু এটা ৰিজনেবল ৰেটত পায়, আৰু সেইটো মোৰ ফালৰ পৰা সদায় চেষ্টা থাকিব। আমি যিমান পাৰোঁ ভাল কোৱালিটিত দিবৰ কাৰণে, আৰু আমি বিচাৰোঁ যে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি ওলাই আহক আৰু এই ধৰণে ছাগলী পালনৰ জৰিয়তে স্বাৱলম্বী হৈ নিজেও স্বাৱলম্বী হওক আৰু লগতে আৰু 10জনক অনুপ্ৰেৰণা দিব পাৰক। তো সেয়ে আজি আপুনি কোৱাৰ কাৰণে মোৰো ভাল লাগিল যে মই যিখিনি বহুত বেছি কৰিব পৰা নাই, কিন্তু যিখিনি কৰিছোঁ তাৰ পৰা যদি আপোনালোকে কিছু অনুপ্ৰাণিত হৈছে, সেইটো মোৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু আপোনালোকৰতো ঘৰত ছাগলী আছে নিশ্চয়? আছে। কিমানমান আছে? মোৰ আছে 5-6জনীমান। হয়, তেওঁৰো আছে 5-6জনীমান। হয় হয়, আৰু মোৰ লগত আৰু এজন ভাইটি আছে, তেওঁৰো আছে 4-5জনী। হয় হয়, আপোনালোকে একেলগে কৰি আছে। একেলগে কৰিম। হয় হয়, আৰু এতিয়া বাকী ছাগলী পুহি আছে যেতিয়াতো আপোনালোকৰ কিছু অভিজ্ঞতা আছেই। আৰু আজি দাদাই মোৰ পৰা এইটো মেইল ল'লে, যথেষ্ট বয়স কম হয়, তথাপিতো তেখেতে লৈছে যাতে অলপ দিন কৰাৰ পিছত তেখেতে ভালদৰে ইয়াৰ পৰা ক্ৰছ কৰাব পাৰে। আৰু সঁচাকৈ ময়ো কৈছোঁ এইটো খুব ভাল কোৱালিটিৰ পোৱালি হয়, ইয়াক যত্ন কৰক, খুব সুন্দৰ ৰিজাল্ট পাব ইয়াৰ পৰা। আৰু ভৱিষ্যতে আপোনালোকে খুব এজন সফল ছাগলী পালক হিচাপে নিজকে প্ৰতিষ্ঠিত হওক, অসমৰ মানুহে আপোনালোককো চিনি পাওক, এই কামনা কৰিলোঁ। ধন্যবাদ।